মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নমস্কাৰ। মই তোমালোকক ভূটানৰ ভিডিঅ'টো দিয়াৰ পিছত আজি আমি আকৌ ইংৰাজী গ্ৰামাৰৰ ক্লাছলৈ ঘূৰি আহিছোঁ। আৰু ভূটানৰ ইণ্টাৰেষ্টিং ভিডিঅ'ৰ নিচিনা আগলৈও আমি আৰু তেনেধৰণৰ ভিডিঅ'বিলাক তোমালোকক দি থাকিম। তো আমি আকৌ ঘূৰি আহিছোঁ যে আমি আগৰ ক্লাছবিলাকত ইংৰাজীৰ যিখিনি শিকিলোঁ, আমি আগৰ ক্লাছটোত অক্সিলাৰী ভাৰ্বৰ বিষয়ে শিকিছিলোঁ। আৰু তোমালোকে যেতিয়া অক্সিলাৰী ভাৰ্বটো শিকিবা, অক্সিলাৰী ভাৰ্বখিনি জনা হ'বা, তাৰপিছত আমি যিকোনো চেণ্টেন্সবিলাক আমি সেইটোক আমি এফাৰ্মেটিভ অথবা নেগেটিভ কৰিব লাগিলে অথবা আমি ইণ্টাৰগেটিভ চেণ্টেন্স কৰিব লাগিলে সেইটো আমি কৰিব পাৰিম। গতিকে আমি আজিৰ ক্লাছটোত আমি এফাৰ্মেটিভ চেণ্টেন্সৰ পৰা কেনেকৈ নেগেটিভ চেণ্টেন্স কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আমি ইণ্টাৰগেটিভ চেণ্টেন্সৰ বিষয়ে আলোচনা কৰিম। গতিকে আজিৰ ভিডিঅ'টোত আমি মূলতঃ এফাৰ্মেটিভ চেণ্টেন্সৰ পৰা কেনেদৰে নেগেটিভ চেণ্টেন্স কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। তো আৰম্ভ কৰিছোঁ যে এফাৰ্মেটিভ চেণ্টেন্স আৰু নেগেটিভ চেণ্টেন্স বুলি ক'লে, এফাৰ্মেটিভ মানে হ'ল কোনো এটা কথা বা কোনো এটা প্ৰপ'জিশ্যন যেতিয়া আমি হয় বুলি কওঁ বা হয় বুলি মানি লওঁ বা পজিটিভ চেন্সত কওঁ, তেতিয়া আমি তাক এফাৰ্মেটিভ চেণ্টেন্স বুলি কওঁ। আৰু যেতিয়া কোনো এটা কথা আমি নন্যৰ্থক অৰ্থত, নহয় অৰ্থত বাক্য এটা কওঁ, তেতিয়া তাক আমি নেগেটিভ চেণ্টেন্স বুলি কওঁ। An affirmative sentence is a sentence that affirms a proposition. কি কৰে? ই affirms কৰে, ই মানি লয়, হয় অৰ্থত কয়, rather than negates, অৰ্থাৎ ই নহয় বুলি কোৱাৰ পৰিৱৰ্তে ই হয় বুলি যিবিলাক ধৰণৰ বাক্যই আমাক কয় বা যিবিলাক বাক্যৰ জৰিয়তে আমি কিবা এটা কথা হয় বুলি কওঁ, সেইবিলাক বাক্যক আমি সহজ অৰ্থত এফাৰ্মেটিভ চেণ্টেন্স বুলি কওঁ। যেনে উদাহৰণস্বৰূপে, হি ইজ অনেষ্ট, তেওঁ এজন সাধু ব্যক্তি, হি ইজ অনেষ্ট। ইয়াত আমি অনেষ্ট নহয় বুলি কোৱা নাই, তেওঁক আমি হয় বুলি কৈছোঁ, হি ইজ অনেষ্ট, তেওঁ অনেষ্ট হয়, তেওঁ সাধু হয়। আই এম ৰিডিং এ বুক, মই এখন কিতাপ পঢ়ি আছোঁ, মই কিতাপ পঢ়ি থকা নাই বুলি কোৱা নাই, মই দুইটা বাক্যতে আমি হয় বুলি কৈছোঁ, যে মই কিতাপ এখন পঢ়ি আছোঁ আৰু তেওঁ এজন সাধু ব্যক্তি হয়। আনহাতে a negative sentence states something is not true or incorrect or presents some fact by using a negative word, that is no আৰু no and not. A negative sentence can be formed when words like no, not, don't, doesn't is added to the sentence. অৰ্থাৎ নেগেটিভ চেণ্টেন্স বুলি কোৱাৰ লগে লগে যদি আমি কোনো এটা বাক্য নহয় বুলি কওঁ আৰু তাত আমি নন্যৰ্থক কিছুমান শব্দ, বিশেষকৈ নট আৰু ন' ব্যৱহাৰ কৰোঁ, তেতিয়া আমি সেই বাক্যবিলাকক নেগেটিভ চেণ্টেন্স বুলি কওঁ। আৰু নেগেটিভ চেণ্টেন্স কৰিবলৈ হ'লে আমি ন', নট, ডোণ্ট বা থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰবিলাকৰ বাক্যৰ ক্ষেত্ৰত ডাজেণ্ট বা টেন্স অনুযায়ী ডিডেণ্ট, হেভেণ্ট, এনেধৰণৰ আমি যিবিলাক অক্সিলাৰী ভাৰ্বৰ লগত নট ব্যৱহাৰ কৰি কৰোঁ বা অক্সিলাৰী ভাৰ্বৰ লগত নট ব্যৱহাৰ নকৰাকৈ হ'লেও আমি নেগেটিভ চেণ্টেন্সলৈ আমি সিহঁতক পৰিৱৰ্তন কৰোঁ। অৰ্থাৎ নেগেটিভ চেণ্টেন্স বুলি ক'লে এটা বস্তু বুজি ল'বা যে যিবিলাক বাক্যৰ জৰিয়তে আমি নহয় বুলি কওঁ বা কিবা এটা বস্তু মিছা বুলি কওঁ বা মানি নলওঁ, কিবা এটা কথা মানি নলওঁ, তেতিয়া সেই চেণ্টেন্সবিলাক হ'ল নেগেটিভ চেণ্টেন্স। আৰু হয় বুলি ক'লে বা আমি মানি ল'লে সেইটোক আমি পজিটিভ চেণ্টেন্স। তো একদম মানে চিম্পুল ভাষাত তোমালোকক কৈছোঁ যে হয় বুলি ক'লে এফাৰ্মেটিভ বা পজিটিভ চেণ্টেন্স আৰু নহয় বুলি ক'লে নেগেটিভ বা নন্যৰ্থক বাক্য। ঠিক আছে? তো এতিয়া মই এক্সাম্পল কেইটা কৈ দিছোঁ নেগেটিভ চেণ্টেন্সৰ। হি ইজ নট অনেষ্ট, আমি যেনেকৈ আগৰ বাক্যটোত কৈছিলোঁ হি ইজ অনেষ্ট বুলি, তেতিয়া আমি নট কৰি দিয়াৰ লগে লগে তেওঁ সাধু হয় বুলি কোৱা বাক্যটো এইবাৰ তেওঁ সাধু নহয় হৈ গ'ল। আই এম নট ৰিডিং এ বুক, মই কিতাপ এখন পঢ়ি থকা নাই, মই আগৰ বাক্যটোত কৈছিলোঁ আই এম ৰিডিং এ বুক পজিটিভ বাক্যটোত বা এফাৰ্মেটিভত, এতিয়া মই নিগেটিভত কৈছোঁ যে আই এম নট ৰিডিং এ বুক। আই হেভ ন' মানি, এইবাৰ আমি ন' ইউজ কৰিছোঁ, আই হেভ ন' মানি, মোৰ পইচা নাই। আই ডোণ্ট ৱান্ট টু ডিষ্টাৰ্ব ইউ, মই তোমাক ডিষ্টাৰ্ব দিব নোখোজোঁ, ডোণ্ট ব্যৱহাৰ কৰিছোঁ, মই মানে কৰিব নোখোজোঁ কামটো। গতিকে এনেধৰণৰ যিবিলাক নন্যৰ্থক বাক্য আছে এইবিলাক হ'ল নেগেটিভ চেণ্টেন্সৰ উদাহৰণ। এতিয়া আহোঁ আমি কেনেকৈ আমি পজিটিভ চেণ্টেন্স বা এফাৰ্মেটিভ চেণ্টেন্স এটা কেনেকৈ আমি নেগেটিভলৈ নিম, তাৰ একদম সহজ দুটা পদ্ধতি আছে, মই ভাবোঁ তোমালোকে পাৰিবা। প্ৰথমটো হ'ল যে মই আগৰ ক্লাছটোত তোমালোকক কৈছিলোঁ যে আমি অক্সিলাৰী ভাৰ্বকেইটা আমি জানিব লাগিব।
যিমান কেইটা আছে 24 অক্সিলাৰি ভাৰ্বছ আছে গতিকে তোমালোকে সেই অক্সিলাৰি ভাৰ্ব কেইটা প্ৰথমত কথা তোমালোকে চিনি পাব লাগিব মই তোমালোকক ইয়াতে সেইভাবে আৰু এবাৰ অক্সিলাৰি ভাৰ্ব কেইটা দি দিছো তোমালোকে নিজাববীয়াকৈ একেটা মুখস্থ কৰি ল'বা ঠিক আছে তো এইকেইটা হ'ল অক্সিলাৰি ভাৰ্ব আৰু এই অক্সিলাৰি ভাৰ্ব কেইটাক আমি ইন্টাৰেষ্টিং কথা কি আমি সদায় এনেকৈ আমি ব্যৱহাৰ নকৰো আমি কেতিয়াবা যদি নেগেটিভ সেন্টেন্সত আমি ইয়াৰ লগত যদি নট বহাব লগা হয় বা টাক কোৱেশ্চন বিলাকত ইয়াৰ লগত নট ব্যৱহাৰ কৰি আমি যেতিয়া টাক কোৱেশ্চন কৰো টাক কোৱেশ্চনৰ মই বেলেগকৈ এটা ক্লাছ ল'ম গতিকে এনে ধৰণৰ নেগেটিভ কৰাৰ কাৰণে অক্সিলাৰি ভাৰ্ব বিলাকৰ লগত যেতিয়া আমি নট ব্যৱহাৰ কৰো তেতিয়া আমি এটা শৰ্ট ফৰ্মত লিখো তোমালোকে চাব পাৰা এটো হল অৰিজিনেল ফৰ্মত আৰ আৰু নট লগ লাগি আৰ্নড হৈছে ঠিক তেনে ক্যান আৰু নট লগ লাগি বা ক্যান নট লগ লাগি কান্ট হৈছে হা couldn't daren't didn't doesn't do not to don't has not to hasn't have not to haven't had not to hadn't is not to isn't may not to mayn't might not to mightn't ঠিক আছে must not to mustn't তাৰপিছত need not to needn't ought not to oughtn't shall not to shouldn't আৰু should not to shouldn't ঠিক আছে তো প্ৰনাউন্সিয়েচনটো কেতিয়াবা ব্যক্তি অনুযায়ী আমাৰ অলপ বেলেগ ধৰণৰ হয় কিন্তু আমি এইবিলাকক নট ব্যৱহাৰ কৰিলে আমি এনে ধৰণে আমি শৰ্ট ফৰ্মত আমি প্ৰনাউন্সিয়েচন বিলাক কৰো গতিকে আমি এই শৰ্ট ফৰ্মটো আমি নেগেটিভ সেন্টেন্সত ব্যৱহাৰ নকৰিলেও আমি কিন্তু যেতিয়া টাক কোৱেশ্চন কৰিম টাক কোৱেশ্চনত কিন্তু আমি সদায় এই শৰ্ট ফৰ্ম কেইটা ব্যৱহাৰ কৰিব লাগিব এটা মই হেকাৰণে কৈছো যে তোমালোকৰ প্ৰথম কাম হ'ল তোমালোকে অক্সিলাৰি ভাৰ্ব যিমানটা আছে 24 অক্সিলাৰি ভাৰ্ব ভালকৈ মুখস্থ কৰি লোৱা আৰু নেগেটিভ সেন্টেন্স কৰাৰ কাৰণে তোমালোকে ইয়াৰ যেকেইটা নেগেটিভ শৰ্ট ফৰ্ম আছে এই শৰ্ট ফৰ্ম কেইটা তোমালোকে এবাৰ চাই লবা বা মেমৰাইজ কৰি লবা মনত কৰি লবা ঠিক আছে তো এতিয়া আহিলো আমি এফাৰ্মেটিভ সেন্টেন্সক আমি কেনেকৈ নেগেটিভ কৰিম তাৰ আগত এটা ইন্টাৰেষ্টিং কথা তোমালোকক কৈ থওঁ যে এম আৰু নট এই চাৰ্টখনত এম আৰু নট আমি দেখুৱা নাই ইজ নট দেখিছো উইল নট দেখিছো আৰ নট দেখিছো কিন্তু এমৰ লগত যেহেতু এম এটা মানে এম এটা যেহেতু আমাৰ বি ভাৰ্বৰ ৰূপ অক্সিলাৰি ভাৰ্ব গতিকে এম টোৰ লগত যদি আমি নট বহাও নিয়ম মতে এইটো এমড হ'ব লাগে কিন্তু এমড আমি কেতিয়াও ইউজ নকৰো এমৰ লগত যদি আই এম এ গুড বয় বুলি কওঁ তেতিয়া আমি আই এমড এ গুড বয় তেনেকৈ নকওঁ অৰ্থাৎ এম নট এই যেটো এইটোৰ আমি শৰ্ট ফৰ্ম আছে তে কন্ট্ৰাক্টেড শৰ্ট ফৰ্মটো আমি কেতিয়াও ব্যৱহাৰ নকৰো কেতিয়াবা তোমালোকে হয়তো উইলৰ লগত যেনেকৈ আমি নট বহাৰ লাগিলে ওন বুলি ব্যৱহাৰ কৰিছো তেতিয়া তোমালোকৰ মাইন্ডত আহিব পাৰে এমৰ লগত নট বহালে কি হ'ব তেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে গতিকে এমৰ লগত আমি নট ব্যৱহাৰ নকৰো এমড ব্যৱহাৰ নকৰো এমৰ লগত ডাইৰেক্ট নট আহিব এম নট যেনেকৈ মই যদি কওঁ আই এম এ গুড বয় আই এম নট এ গুড বয় তো আই এম এমৰ পিছত ডাইৰেক্ট নট আহিব তাক কিন্তু আমি শৰ্টকাটত এম হিচাপে আমি ব্যৱহাৰ নকৰো এটো ইম্পৰ্টেন্ট কথা মনত ৰাখিবা এতিয়া আহো আমি নিয়মটো আমি এফাৰ্মেটিভ সেন্টেন্স বিলাকক কেনেকৈ আমি নেগেটিভ সেন্টেন্সলৈ নিম মই যিমান বিলাক সেন্টেন্স আছে সেইবিলাকক সহজ তোমালোকে বুজি পোৱা ধৰণে আমি দুটা ভাগত ভগাই লৈছো যে এফাৰ্মেটিভ সেন্টেন্স উইথ অক্সিলাৰি ভাৰ্ব যে যিমান বিলাক এফাৰ্মেটিভ সেন্টেন্স আছে সেইবিলাক দুই ধৰণৰ সেন্টেন্স পাবা যে কিছুমান সেন্টেন্সত অক্সিলাৰি ভাৰ্ব থাকিব আৰু কিছুমান সেন্টেন্স থাকিব যত মানে উইদাউট অক্সিলাৰি ভাৰ্ব অৰ্থাৎ অক্সিলাৰি ভাৰ্ব নাথাকিব গতিকে অক্সিলাৰি ভাৰ্ব থাকা বিলাকৰ নিয়মটো অলপ বেলেগ হ'ব আৰু নাথাকা সেন্টেন্স বিলাকৰ নিয়মটো অলপ বেলেগ হ'ব গতিকে আমি প্ৰথমতে আলোচনা কৰিছো অক্সিলাৰি ভাৰ্ব থাকা যিবিলাক এফাৰ্মেটিভ সেন্টেন্স হিহতক আমি কেনেকৈ নেগেটিভ সেন্টেন্সলৈ পৰিৱৰ্তন কৰিম এটো একদমে সহজ কথা একেবাৰে সহজ নিয়ম চাবা যে প্ৰথম চাবা দে আৰ ওয়াৰ্কিং হাৰ্ড ইয়াতে আমি প্ৰথম বাক্যটোত চাব লাগিব এটোত অক্সিলাৰি ভাৰ্ব আছে না নাই তো নিশ্চয় তোমালোকে মই ৰেড কৰি দিছো এই কাৰণে তোমালোকে দেখিছা আৰ টো এটা অক্সিলাৰি ভাৰ্ব গতিকে যেহেতু আৰ আছে গতিকে অক্সিলাৰি ভাৰ্বৰ পিছত আমি নেগেটিভ কৰাৰ কাৰণে বেলেগ একো কৰিব লগা নাই আমি জাস্ট হিহতৰ পিছফালে নট এটা বহাই দিম দে আৰ নট প্লেইং সৰি ইটো ওয়াৰ্কিং হাৰ্ড এতে ওয়াৰ্কিং হ'ব লাগিছিল দে আৰ নট ওয়াৰ্কিং হাৰ্ড ঠিক আছে বুজি পাইছা যে দে আৰ ওয়াৰ্কিং হাৰ্ড এতে আৰ টো যেহেতু অক্সিলাৰি ভাৰ্ব তাৰ লগত আমি নট বহাই দিলো নেগেটিভ হৈ গল দে আৰ নট ওয়াৰ্কিং হাৰ্ড ঠিক আছে আৰু সৰি ইটুত প্লে এটুত আমি ওয়াৰ্কিং বুলি তোমালোকে লিখি লবা এটুত ওয়াৰ্কিং হ'ব লাগিছিল মই এতে প্লেইং দিয়া গল ফুলতে ঠিক আছে তো আমি এই সেন্টেন্সটোক দে আৰ ওয়াৰ্কিং হাৰ্ড টুক আমি কৰিলো দে আৰ নট ওয়াৰ্কিং হাৰ্ড
আৰু এটুক যদি আমি একেবাৰে শৰ্ট ফৰ্মত আমি যেটো আৰ আৰু নটটুক একেলগে কৰি আৰ্ন কৰি দিও তোমালোকে এনেকৈ লিখিলেও হ'ব দে আৰ্নড ওয়াৰ্কিং হাৰ্ড এনেকৈ এইটোও শুদ্ধ আৰু এইটোও শুদ্ধ এইটো এই দুটা ফৰ্মত তোমালোকে যিকোনো এটা ফৰ্মত লিখিলে বাক্যটো আমি নেগেটিভ ফৰ্মত পাই যাম ঠিক তেনেকৈ দ্বিতীয় বাক্যটো চাবা দে উইল বি প্লেয়িং ফুটবল এই বাক্যটো তোমালোকে প্ৰথম লক্ষ্য কৰিব লাগিব তাত আমি অক্সিলাৰি ভাৰ্ব আছে নে নাই বাক্যটোত আৰু আমি পাইছো যে ইয়াত উইলটো এটা অক্সিলাৰি ভাৰ্ব আছে গতিকে বিশেষ টেনচন ল'বলগীয়া বা চিন্তা কৰিবলৈ একো নাই আমি উইলৰ পিছফালে আমি নট বহাই দিম দে উইল নট বি প্লেয়িং ফুটবল আৰু এইটোক আমি শৰ্ট ফৰ্মত লিখিলে হ'ব দে ওন্ট বি প্লেয়িং ফুটবল ঠিক আছে তোমালোকে যেটো চইচ কৰা এটো লিখিব পাৰিবা কিন্তু আমি যেটো থাৰ্ডত দিছো এইটো শৰ্ট ফৰ্মটো মনত ৰাখিবা এইটো আমাক টাক কোৱেশ্চনৰ সময়ত আমাক লাগিব গ্ৰামাটিক্যালি দুইটাই কাৰেক্ট এইটোও কাৰেক্ট আৰু এইটোও কাৰেক্ট নেক্সট আছে দে আৰ ওয়াৰ্কিং হাৰ্ড এটা আৰ টু যেহেতু আমাৰ অক্সিলাৰি ভাৰ্ব আছে আৰ নট দে আৰ নট ওয়াৰ্কিং হাৰ্ড দে আৰ নট ওয়াৰ্কিং হাৰ্ড ঠিক আছে আৰ্ন কৰি দিলো আমি আৰ নট টু she had finished her homework এটা she had past perfect continuousৰ বাক্য গতিকে ইয়াত had যেহেতু আছে এইটো এটা অক্সিলাৰি ভাৰ্ব গতিকে ইয়াৰ পিছত আমি নট বহাই দিম সিম্পল she had not finished her homework আৰু এইটোক আমি শৰ্টত লিখিছো she hadn't finished her homework আমি যিকোনো এটা লিখিলে দুইটাই আমি শুদ্ধ she is our new teacher এটা is টোৰ লগত আমি নট বহাই দিছো she is not our new teacher আৰু এইটোক শৰ্টত লিখিছো she isn't our new teacher এটা নিউ টো দিব লাগিছিল নিউ টিচাৰ ঠিক আছে তো আমাৰ মানে আমি গম পালো আমি মানে যিকোনো এটা এফাৰ্মেটিভ বাক্য যদি তাত অক্সিলাৰি ভাৰ্ব থাকে তেনেহলে অক্সিলাৰিৰ পিছফালে আমি নট বহাই দিলে যিকোনো বাক্য এটা ই নেগেটিভলি পৰিৱৰ্তন হৈ যাব আৰু এটা এক্সাম্পল আছে সীতা ইজ মাই নিউ ফ্ৰেণ্ড সীতা ইজ আছে ইজ নট কৰি দিলে সীতা ইজ নট মাই নিউ ফ্ৰেণ্ড আৰু শৰ্টত লিখিলে সীতা ইজন্ট মাই নিউ ফ্ৰেণ্ড ওকে তো এতিয়া আহিলো আমি এফাৰ্মেটিভ সেন্টেন্স উইদাউট অক্সিলাৰি ভাৰ্ব ইয়াত এই বাক্য মানে যিকেটা বাক্য আছে ইয়াত কিন্তু আমি যেনেকৈ এম ইজ আৰ বা অক্সিলাৰি ভাৰ্বৰ যিকেটা 24 অক্সিলাৰি ভাৰ্ব আছে তাৰ এটাও কিন্তু এই বাক্যবিটাত নাই ইয়াত মেইন ভাৰ্ব হিচাপে বেলেগ ভাৰ্ব বিলাক আছে গতিকে এইবিলাক কৰাৰ ক্ষেত্ৰত আমি মনত ৰাখিবলগীয়া নিয়ম হ'ল প্ৰথম কথা আমি বাক্যটো লক্ষ্য কৰিম দে গো টু দা মাৰ্কেট দে গো টু দা মাৰ্কেট বুলি কৰাৰ লগে লগে আমি প্ৰথম আমাৰ দায়িত্ব হ'ব বাক্যটোত অক্সিলাৰি ভাৰ্ব আছে নে নাই আমি চাব লাগিব ইয়াত নিশ্চয় নাই যদি কি ভাৰ্ব আছে নিশ্চয় এটা মেইন ভাৰ্ব আছে গো টু মেইন ভাৰ্ব দে গো টু দা মাৰ্কেট আমি দ্বিতীয় কথা হ'ল প্ৰথম কথা অক্সিলাৰি ভাৰ্ব চাম যদি নাই তেতিয়া দ্বিতীয় কথা আমি বাক্যটো চাব লাগিব বাক্যটো কি টেন্সৰ বাক্য দে গো টু দা মাৰ্কেট ডেইলি যে সিহঁতে সদায় বজাৰলৈ যায় গতিকে এই বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য তোমালোকে নিশ্চয় টেন্স জানা গতিকে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যেহেতু বাক্য গতিকে আমি ইয়াত আমি কি কৰিম দে ডু নট গো টু দা মাৰ্কেট এটা আমি ডু ভাৰ্বটো এটা অক্সিলাৰি ভাৰ্ব আৰু আমি নেগেটিভ সেন্টেন্স কৰাৰ কাৰণে অক্সিলাৰি ভাৰ্ব নথকা যিবিলাক সেন্টেন্স আছে তাত আমি অক্সিলাৰি ভাৰ্ব এটা লৈ আহিম নিজাববীয়াকৈ আমি সহায় লম ডু ভাৰ্বৰ সহায় লম দে ডু নট গো টু দা মাৰ্কেট দে ডু নট গো টু দা মাৰ্কেট এইটোও মানে ইয়াত আমি নিজাববীয়াকৈ অক্সিলাৰিটো আনি লৈছো তাৰ পিছত আমি নেগেটিভ ওয়াৰ্ডটো দিছো নট বা নো দিছো তাৰ পিছত আমি বাকিখিনি লিখিছো দে গো টু দা মাৰ্কেট ডেইলি দে ডু নট গো টু দা মাৰ্কেট ডেইলি এটা কথা হ'ল এটুক আমি শৰ্টত লিখিলে এনেকৈ হ'ব দে ডোন্ট গো টু দা মাৰ্কেট ডেইলি ঠিক আছে নেক্সট বাক্যটো চাবা আই ওৰ এ ব্লু ড্ৰেছ I wore a blue dress present indefinite tense বাক্য আৰু ইয়াত auxiliary verb নাই main verb আছে or গতিকে এই বাক্যটোত মই যেহেতু present indefinite tense সেই কাৰণে do ভাৰ্বকো মই present indefinite tense আনিছো ইয়াতে যে I do not wear a blue dress আৰু এটোক শৰ্টত দেখিছো I don't wear a blue dress তোমালোকে যেটো চইচ কৰা হেতু লিখিলে শুদ্ধ হ'ব Next আছে they lived in a small building এই বাক্যটোত অলপ মন কৰিবা they lived in a small building প্ৰথম কথা আমি লক্ষ্য কৰিছো ইয়াত auxiliary verb নাই দ্বিতীয় কথা ইয়াত যেটো verb আছে lived আছে অৰ্থাৎ past indefinite tense আছে they lived in a small building হিহতে এটা সৰু বিল্ডিংত বাস কৰিছিল গতিকে যেহেতু এতে verb টো আমি past tense দেখিছো গতিকে আমি নেগেটিভ কৰতে আমি যেটো do ভাৰ্বৰ সহায় লম সেই do ভাৰ্বটো আমি কি কৰিম past tense দিব লাগিব সেই কাৰণে they did not
দে ডিড নট বুলি কোৱাৰ লগে লগে এই ভাৰ্বটো যেহেতু পাষ্ট টেন্সৰ বাক্য আছিল এতে ডিড নট দিয়াৰ লগে লগে বাক্যটো সম্পূৰ্ণৰূপে পাষ্ট টেন্সত হৈ গ'ল এতিয়া আমাক যিখিনি থাকিব অৰ্থাৎ এতে লিভ ভাৰ্ব যিটো থাকিব সেইটো কিন্তু আকৌ আৰু এবাৰ আমি পাষ্ট টেন্সত লিখাৰ দৰকাৰ নাই যেহেতু আমি দুৰ হলনি আমি ডিড ব্যৱহাৰ কৰিলো ইয়াতে গতিকে ইয়াতে হ'ব দে ডিড নট লিভ ইন এ স্মল বিল্ডিং ঠিক আছে বুজিছা এইবাৰ এটুক যদি আমি শৰ্টত মানে শৰ্ট ফৰ্মত লিখো তেতিয়াহ'লে দে ডিডন্ট লিভ ইন এ স্মল বিল্ডিং সিহঁতে এটা স্মল বিল্ডিঙত বাস কৰা নাছিল গতিকে আমাৰ মনত ৰাখিবলগীয়া কথা হ'ল যে ইয়াৰ আমি ভাৰ্বটো চাম কোন কি টেন্সত আৰু সেই টেন্স অনুযায়ী যিটো টেন্সৰ এই বাক্য হয় সেই টেন্স অনুযায়ী আমি ইয়াতে ডু ভাৰ্বটো আমি সিলেক্ট কৰিম ইয়াত যেহেতু পাষ্ট টেন্সৰ বাক্য আছিল এইটো ইয়াত সেইকাৰণে আমি ডিড ব্যৱহাৰ কৰিছো প্ৰেজেন্ট টেন্স থাকিলে আমি কিন্তু ডু ভাৰ্ব ব্যৱহাৰ কৰিলো হেতেন তোমালোকে এইটো মন কৰিবা নেক্সট চাবা হি ডিলছ ইন টি ডিলছ আছে হি থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ সেইকাৰণে এছ যোগ হৈছে সেইকাৰণে এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য আৰু ইয়াত অক্সিলাৰী ভাৰ্ব নাই গতিকে যেহেতু ইয়াত অক্সিলাৰী ভাৰ্ব নাই গতিকে আমি অক্সিলাৰী ভাৰ্ব নহ'লে কি কৰিব লাগিব আমি ডু ভাৰ্বৰ সহায় ল'ম কিন্তু ইয়াতো মন কৰিবলগীয়া কথা যে থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ থকা কাৰণে ইয়াৰ মেইন ভাৰ্বৰ লগত আমি এছ ব্যৱহাৰ কৰিছিলোঁ গতিকে আমি হিটো যেহেতু ইয়াত থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ ইয়াত নিয়ম মতে প্ৰেজেন্ট টেন্সৰ নিয়ম অনুসৰি ডু আহিব কিন্তু থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ থকাৰ কাৰণে ইয়াৰ লগত আমি ইএছটো প্লাছ কৰি দিম ইএছ ডাজ হৈ গ'ল হি ডাজ নট আমি নটটো নিগেটিভৰ কাৰণে দিলোঁ হি ডাজ নট ডিল ইন টি ঠিক আছে যে ইয়াত হি ডাজ নট ডিল ইন টি কৰি দিলোঁ আৰু এতে ডিলৰ লগত কিন্তু আৰু এবাৰ এছৰ প্ৰয়োজন নহয় কাৰণ আমি ইয়াতে যিটো ডু ভাৰ্বৰ জৰিয়তে আমি নিগেটিভ কৰিছোঁ ডু ভাৰ্বৰ লগত আমি এতে থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ কাৰণে এছ বা ইএছ দিয়াৰ কাৰণে এতে কিন্তু ডিলটোৰ পৰা আমি এছটো গুচাই দিছোঁ হি ডাজ নট ডিল ইন টি আৰু এইটোক শ্বৰ্টত লিখিলে হ'ব হি ডাজন্ট ডিল ইন টি ঠিক আছে নেক্সট হি হেল্প দ্য প'ৰ হি হেল্প দ্য প'ৰ বুলি কোৱাৰ লগে লগে প্ৰথম কথা আমি চালোঁ ইয়াত অক্সিলাৰী ভাৰ্ব নাই দ্বিতীয় কথা এইটো পাষ্ট ইনডিফিনিট টেন্সত আছে গতিকে পাষ্ট ইনডিফিনিট থাকিলে আমি ডু ভাৰ্বৰ পাষ্ট টেন্স আমি কি হ'ব ডু ভাৰ্বৰ কি হ'ব ডিড হ'ব ঠিক আছে তো ডিডটো আমি ইয়াত নিগেটিভ কৰোঁতে ডিড আনিব লাগিব হি ডিড নট হেল্প দ্য প'ৰ হি ডিড নট হেল্প দ্য প'ৰ ডিডটো এইকাৰণে আহিছে কাৰণ বাক্যটো পাষ্ট টেন্সত আছিল আৰু বাক্য পাষ্ট টেন্সত অহাৰ কাৰণে আমি কি কৰিছোঁ ইয়াক ডুটো আমি ডিড কৰি দিছোঁ আৰু সেইকাৰণে ইয়াতে হেল্পৰ লগত হেল্পটো পাষ্ট টেন্সত কৰাৰ কাৰণে যিটো ইডি আছিল সেইটো আমি নেক্সট হেল্পৰ পৰা কিন্তু উঠাই দিছোঁ অৰ্থাৎ দুটা ভাৰ্বত আমি পাষ্ট টেন্সত ব্যৱহাৰ কৰাৰ দৰকাৰ নাই গতিকে আমি প্ৰথমটোত আমি যিহেতু পাষ্ট টেন্স কৰি দিছোঁ বাক্যটো ইতিমধ্যে ই পাষ্ট টেন্সত হৈ গৈছে গতিকে এতিয়া হ'ব হি ডিড নট হেল্প দ্য প'ৰ আৰু শ্বৰ্টত লিখিলে হি ডিডন্ট হেল্প দ্য প'ৰ গতিকে বহুত এটা টান বিষয় নহয় এফাৰ্মেটিভৰ পৰা নিগেটিভ কৰিবলৈ তোমালোকে মেইনলি অক্সিলাৰী ভাৰ্বখিনি চিনি পোৱাকৈ মুখস্থ কৰি ল'বা তাৰপিছত নেক্সট মানে দুটা ভাগত ভগাই ল'বা যে অক্সিলাৰী ভাৰ্ব থকা বাক্যখিনি আৰু অক্সিলাৰী ভাৰ্ব নথকা বাক্যখিনি যদি আছে তেতিয়াহ'লে অতিকে সহজ অক্সিলাৰী ভাৰ্বৰ পিছত তোমালোকে নট বহাই দিলে এইটো নিগেটিভ হৈ যাব বা নিগেটিভ যিকোনো চাইন বহাই দিলে হ'ল আৰু যদি অক্সিলাৰী ভাৰ্ব নথকা হয় তেনেহ'লে আমি ডু ভাৰ্বৰ সহায় ল'ব লাগিব আৰু বাক্যটো যিটো টেন্সৰ বাক্য সেই অনুযায়ী আমি ডু ভাৰ্বটোক আমি সেই অনুযায়ী প্ৰেজেন্ট টেন্সে হওক বা পাষ্ট টেন্সে হওক তাত আমি বহাই তাক আমি নিগেটিভ কৰিব লাগিব গতিকে মই ভাবোঁ এই সৰু ক্লাছ গতিকে এইখিনি কথা তোমালোকৰ মনত থাকিব আৰু তোমালোকে যদি ট্ৰাই কৰা বুজি পাইছানে এবাৰ চোৱাৰ কাৰণে মই তোমালোকক 10টা এক্সাৰচাইজ দিছোঁ তোমালোকে এইকেইটা ট্ৰাই কৰিবা আৰু যদি সম্ভৱ হয় যদি পাৰা তোমালোকে কমেণ্টত এইকেইটা ৰিপ্লাই দিব চেষ্টা কৰিবা মই তোমালোকক চেক কৰি জনাব পাৰিম গতিকে আজিৰ এই সৰু টপিকটো ইমানতে সামৰণি দিছোঁ আমি নেক্সট আৰু এটা বিষয় লৈ অহা ভিডিঅ'ত আমি নতুন এটা বিষয় আলোচনা কৰিম আজিলৈ এৰিছোঁ থেংক ইউ